গুড মৰ্নিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল গাড়ীব টিম আৰু এটা নতুন সুন্দৰ ভিডিঅ' লাগে আপোনালোক গাইজ স্বাগতম জনাইছোঁ গাইজ বহুত দিনৰ মূৰত প্ৰায় কিমান দিন বুলি কওঁ আৰু মানে গাইজ তো চাওঁ আৰু বাইকৰ চাইকেল বেয়া গ'ল মোৰ তো গাইজ এটা বস্তু চাব নেকি গাইজ এটা বস্তু দেখাই লওঁ মই মানে গাইজ এক মানে ফোন মাৰিছিলোঁ মোটামুটি 3-4টা ফোন মাৰিছোঁ দিয়লে থাকিবি মই আমি ক'ৰবাত যাম আমাৰ ডেষ্টিনেশ্যন নাই কিন্তু ক'ত যাম তো এনেই ক'ত যাম কৈ আছোঁ বাৰু কিন্তু এক চাক গাইজ এইটাক লাগি চাক এই কে স্বভাৱ অলে আছোঁ মই মুখখন ধুই লওঁ মানে ৰাতি 3টাত ঘুমাই আজি পুৱা 6টাত উঠি দিছোঁ ফাটাৰে সেই যা যা তো গাইজ মানে ডেষ্টিনেশ্যন মানে কি ক'ত যাওঁ নাজানো গাইজ মানে কথাটো হৈছে এনেকুৱা গাইজ আজি মই ডিউটিত গৈছিলোঁ যিহেতু আজি হৈছে শুকুৰবাৰ তো হঠাৎ মানে ৰাতিপুৱা এটা মানে ইনচিডেণ্টলি মানে মোৰ কি হ'ল মানে আপোনাৰ মোৰ মাৰ মানে এক্সিডেণ্ট হ'ল মানে এক্সিডেণ্ট মানে কি আৰু মানে বাইক এক্সিডেণ্ট নহয় গাইজ মানে ঘৰৰ পৰা চিৰিৰ পৰাই পৰি কিনে অলপ ভৰিখন অলপ ফ্ৰেকচাৰ হওঁতাই বেছি তো মই ডিউটিৰ পৰা গ'লোঁ ৰাতিপুৱাই হৈছে যিহেতু ৰাতিপুৱা হস্পিটেলত অলপমান মানুহ ডক্টৰ চক্টৰ নাই তো সেইকাৰণে মই ডিউটিত যাই কিনে মই আৰু আহি কিনে মাক হস্পিটেল লৈ গৈছোঁ হস্পিটেল লৈ যাই কিনে আপোনালোকে দেখে চাকে তো এতিয়া সাধাৰণ ফ্ৰেকচাৰ অলপ বেছি তো লগতে গাইজ মোৰো অলপকৈ বেংকৰ কাম আছিলে সেই বেংকৰ কামখিনি খতম কৰিলোঁ গতিকে এতিয়া গাইজ মই মোটামুটি প্ৰায় 3-3:30 মই ঘৰ যাই পাইছোঁ তো যাই পিনে ভাতকেইটা খাইছোঁ খাই কিনে এক ফোন মাৰিছোঁ যি বহুত দিন ভিডিঅ' দিয়া নাই তো আমাক কিজানি ভিউৱাৰ্ছ গেলাক কিজানি পাহৰি গেলাক তো সেইকাৰণে আমি গাইজ আজি মানে এনেই অলপ ক'ত যাম কোনো ডেষ্টিনেশ্যন নাই গাইজ তো এতিয়া আমি কলবা দিছোঁ তো ক'ত যাম ধুনীয়াকৈ কৈ আছোঁ বাহিৰত লগ পাই কিনে কৈ আছোঁ তো ই হ'লে লগ কল লাগে ধুনীয়াকৈ কৈ আছোঁ ক'ত যাওঁ গাইজ আমাৰ কোনো ডেষ্টিনেশ্যন নাই গাইজ এনে পাগলৰ দৰে ঘূৰি বাজি কাৰণ আমি হৈছোঁ এটা চেৰা বলিয়া মই ভুলবেলা কোৱাই ক'ত যাবি তই চশমা যোৱা নাই চশমা হৈছে যে চশমা লাগে তাক ভাল চশমা দি কি কৰিবি ঐ চশমা নালাগে আমি এনেই চাবা এইটো মই কোৱা নাই এই চকুৰ দৰটো চাপ মাৰি ধৰে তাই চলমান খালা তো গাইজ আজি আমাৰ মানে মেইন কণ্টেণ্টটো ৰিজন হৈছে গাইজ কণ্টেণ্ট যিহেতু নাছিল আমিতো গাইজ আজি আমি এটা কণ্টেণ্ট ভাবিছোঁ গাইজ কণ্টেণ্টটো হৈছে গাইজ আজি আমি মানে নলবাৰীৰ ওচৰে পাছতে গাইজ যিমান মন্দিৰ নহয় নলবাৰীৰ ওচৰে পাছতে নহয় আমি দুটা ভাগত কৈলো আমি আজি মানে মই কওঁ কৈলো গাইজ আমি আজি প্ৰথমতে ধৰ্মপুৰ যিখিনি সমষ্টি মানে ধৰক বেলচৰ চামতা সেইখিনি জেগাৰ যিমান মানে মন্দিৰ দেখাব লগা মন্দিৰ আছে আমি সেইখিনি মন্দিৰ দেখাম আৰু মানে ইটো চাইডে যিহেতু মানে আমাৰ খাজজাৰাৰ পৰা এখিনি বেছি দূৰ নহয় না বেলচৰ তো খাজজাৰাৰ পৰা আমি এটা খাজজাৰাত এটা একদম মানে নতুনকৈ নিৰ্মিত মানে কথাটো হৈছে কি আমাৰ যিহেতু নলবাৰীৰ কথা সৰু নলবাৰী নহয় না ডাঙৰ দিব লাগিব ভিডিঅ' পাৰ্ট দুটা আহিব তো সেইকাৰণে গাইজ আজি আমি যাম এইটো বেলচৰ চাইড যাম মানে আমি চামতা চাইড যাম চামতা চাইড যিমান মন্দিৰ দেখাম তো গাইজ আমাৰ ইয়াতে এটা নতুনকৈ আমাৰ ঘৰৰ ওচৰতে খাজজাৰা বুলি কয় ইয়াতে এটা গাইজ অসমৰ ভিতৰত মানে কি ডাঙৰ নেকি ডাঙৰ কিবা শিৱা মূৰ্তি এটা কিমান নলেজ নাই গাইজ তো আমি মূৰ্তিটো ধুনীয়াকৈ আপোনালোক দেখাওঁ এইটোৱে মূৰ্তিটোত আমি ধুনীয়াকৈ যাই ভিতৰত দেখাই আছোঁ এইটোৱে হৈছে গাইজ শিৱ মানে এইটো হৈছে আমাৰ অসমৰ ভিতৰত চাগে কিজানি বহুত ডাঙৰ মানে তই ধুনীয়াকৈ ভিতৰত যাওঁ মন্দিৰ এইটো মানে শিৱটো মূৰ্তিটো আৰু তো আমি ধুনীয়াকৈ ভিতৰত যাওঁ এতিয়া আমি ভিতৰত যাই ধুনীয়াকৈ দেখাই থাকোঁ তো গাইজ এইটোৱে হৈছে মূৰ্তি গাইজ আমাৰ মানে গাইজ অসমৰ ভিতৰত চাগে অসমৰ ভিতৰত ডাঙৰ নেকি ভালকৈ মোৰ নলেজ নাই কচোন তই হা চাব গুগলত চাই কিনে গাইজ কৈছোঁ গুগলত চাইছোঁ গুগলত চাই তো গাইজ এইটো হৈছে মূৰ্তি গাইজ তো চাব পাৰে কি ধুনীয়া লগা এটা শিৱ মূৰ্তি তো ছাইডত গাইজ বেক ছাইডো আছে আমি ওপৰৰ পৰা জেগাত ধুনীয়াকৈ দেখাইছোঁ বোলা নহয় এনে কি আছে দেখাই দিওঁ আমি মূৰ্তিটো ইয়াৰ পৰা দেখালোৱেই এইটো মূৰ্তি গাইজ ইফালে তাৰ মানে মুখখন অকল মুখখন ইয়াতে বনাইছে ইয়াতে মানে এখন এইটো শিৱ নিবাস কিবা দেখাই মানে আছে ভিতৰত কিবা কিবি আছে এই গাইজ তাতে দেখাই দিওঁ আপোনালোকক এই কিবা শিৱ নিবাস মানে থাকে তাতে আৰু এইটো এটা বনাই আছে আৰু এইভাগে এটা ডাঙৰ এটা মন্দিৰ বনাই আছে এইটো কালী মন্দিৰ হ'ব নেকি মেবি মানে কালি কিবা এটা হ'ব আৰু এই ধুনীয়াকৈ ওপৰত যাই কিনে যাওঁ চেনেলটো খুলি লওঁ তো গাইজ এনেকৈ ধুনীয়াকৈ গাইজ মানে ধুনীয়াকৈ বনাইছে আৰু গাইজ এইফালে পাহাৰ চাহাৰ কিবা দিছে আৰু কিবা পাহাৰটো আছিল নেকি কৈলাশ ন মানে এখন কৈলাশ বনাইছে নেকি তো মানে ভালকৈ গাইজ ইমান নলেজ নাই আৰু আমি ভগৱান মানুহ কিন্তু গাইজ ইমান নলেজ নাই আৰু তো আমি যিখিনি যদি ভুল ভ্ৰান্তি হৈছোঁ আমাক মাফ কৰি দিব গাইজ কাৰণ সেই আৰু তো এইটোৱে চাব লাগে ধুনীয়াকৈ এইটো এটা ডাঙৰ শিৱলিংগ এটা আছে
এইটো ধুনীয়াকৈ ইমান ডাঙৰ চাই লওক এটা বস্তু চাওকচোন কওঁ মানে মোৰ গাটো আঙুলিটো বেছি ডাঙৰ হ'ব মোৰ গাটোতকৈ হ'ব চাওকচোন তো এটা সেৱা এটা জনাইছোঁ গাইছ আপোনালোকে গাইছ ধুনীয়াকৈ সেৱাটো এটা কৰি লওক তো গাইছ আপোনালোকে এটা গাইছ চিনেমেটিক এটা শ্বট চাই লওক এই শিৱা মূৰ্তিটোৰ হা ন চিনেমেটিক শ্বট এটা দেখাই দিওঁ এটা ইডিট কৰিম না কথা কওঁ কওঁ আপোনালোকে এটা কমেণ্ট কৰিব মহাদেৱ আমি এটা চিনেমেটিক শ্বট এটা দেখাই দিওঁ নাকি আপোনালোকে নিশ্চয় হয়তো চিনেমেটিক শ্বটটো চালেই তো চিনেমেটিক শ্বটটো চাই কিনি গাইছ মানে কিবা এটা এডিট কৰি দিছোঁ আৰু গাইছ মই নাজানো কি এডিট কৰিছোঁ মই কৈছোঁ কওঁ ৱৰ্ল্ডৰ নৰ্থ ইষ্টত 6 নম্বৰ এইটো 6টা মূৰ্তি আছে তাৰে ফাৰ্ষ্ট লাৰ্জেষ্ট শিৱ ষ্টেচু মানে কি মানে মই দেখি আছোঁ এইটো এবাৰ দেখে দি ভালকৈ দেখা নাপাব দেখে দি এতে আছে ৱৰ্ল্ড 6th নৰ্থ ইষ্ট ফাৰ্ষ্ট লাৰ্জেষ্ট শিৱ ষ্টেচু 91 ফিট মানে নৰ্থ ইষ্টৰ চবতকৈ ডাঙৰ 91 ফিটৰ এইটো মূৰ্তি ভাবিছা গাইছ আমি ৰেকৰ্ডত আমি ঘৰ কাষত আছোঁ গাইছ ভাবিছা কিন্তু এইটো তো গাইছ আপোনালোকে কিন্তু ভিজিট কৰিব কিন্তু গাইছ কম ডাঙৰ মূৰ্তি নহয় কিন্তু চাই লওক গাইছ 91 ফুট ন 91 ফুট গাইছ এই মূৰ্তিটো গাইছ এইটো গাইছ খাজৰা মন্দিৰত যাই আছোঁ গাইছ তো তাত দেখাই আছোঁ গাইছ এইটো এটা হৈছে আমাৰ ওচৰৰে এইটো খাজৰাটো আপোনাৰ আশ্ৰম বুলি কয় এখন তো শ্ৰী লেখা আছে গাইছ এইটো দুধনাথ বিগ্ৰহ শ্ৰী দুধনাথ বিগ্ৰহ কিবা লেখা আছে গাইছ ধুনীয়া কৰি ইয়াতে তো ইয়াতে এখন ধুনীয়াকৈ আশ্ৰম আৰু আমি ইয়াতে ভিতৰত নাযাওঁ গাইছ বহুত মানুহ আছে তো ইয়াতো মানে প্ৰত্যেক সোমবাৰে আহে নেকি তো প্ৰত্যেক সোমবাৰে গাইছ মঙলবাৰো আহে গাইছ তো ইয়াতে মানে শিৱ মূৰ্তিও আছে সেইও আছে তো এইটো এটা মূৰ্তি আমাৰ ওচৰৰে মানে আপোনালোকে যোনটো আমি প্ৰথম নালাগে মানে কি আপোনালোক কৈ দিয়া মানে আপোনালোকে খাজাৰা কাঢ়ি একেলগে এটা কাঢ়িব নাহিব দুটা একেলগে মানে ৰাস্তাৰ কাষতে খাজাৰা আশ্ৰমখন আছে তাৰে অলপ সোমাই যাই পেলাই আপোনাৰ হেৰিটো পাব মানে মূৰ্তিটো যিটো 91 ফিট আছে সেইটো শিৱ মূৰ্তি ওচৰতে বেছি দূৰ নাই মানে ওচৰতে হাল্লা গাড়ী হৰেণ তো ওচৰতে মানে এইটো আহিলে সেইটো দেখাই পাবই এইটোৱে তো আপোনাৰ যিটো আমাৰ কি বুলি ক'ব লাগিব খাজৰা ডাইৰেক্ট খাজৰা নলবাৰী খাজৰা কৰি ডাইৰেক্ট আহি যাব তো আপোনালোকে ইয়াতে আহি যাব ভিজিট কৰা গাইড তো এনেকুৱা সুন্দৰ মন্দিৰ লগতে এনেকুৱা ভিউ আৰু চাই গাইছ আমি কি কওঁ আপোনালোকক ইয়াত চাই গাইছ আমি গাইছ হাতৰ মানে ইমান বাজেট নলবাৰীৰে আমাৰ বেলেগত ক'ত যাম পইচা নাই এই গাড়ীত তেল ভৰাইছা গাইছ এই তেল নাই গাড়ীত চাম তেল নাই পইচাটো ডাঙৰ নহয় এই আছোঁ নাজানা এই দেখেতো কিবা আছোঁ না আছোঁ আৰু কথা কওঁ এতিয়া আমি ইয়াতে বনালোঁ আৰু এটা আমি সেনেকৈ নলবাৰী আমি পইচাতে বনাম আৰু নেক্সট আমি হেৰিত দেখিম বনাম গুৱাহাটী যাম গুৱাহাটী বেষ্ট প্লেচ আমি কভাৰ কৰিব চেষ্টা কৰি আমি গাইছ তো এতিয়া বলক এইবাৰ গাইছ আৰু এটা মন্দিৰ তো এইটো মন্দিৰৰ নাম হৈছে গাইছ বাৰবৰী দুৰ্গা মন্দিৰ বিয়ামপুৰ হা বাৰোৱাৰী তো গাইছ বাৰোৱাৰী দুৰ্গা মন্দিৰ বিয়ামপুৰ তো আমি ধুনীয়াকৈ গাইছ সোমাই যাম হা এই নহয় খোলা আছে খোলা আছে তো গাইছ এইটো এটা হৈছে মন্দিৰ চেণ্ডেল সোমাই আছোঁ না তো গাইছ এইটো এটা মন্দিৰ তো চাব পাৰে গাইছ কি ধুনীয়া এটা মন্দিৰ গাইছ এইফালে এইটো বোধহয় কিবা ভৱন টাইপ নেকি আপোনালোকৰ যদি মনত আছে কওঁ যোৱাবাৰ দুৰ্গা পূজাত ভিডিঅ'টো চাব তাতে আমি 2 ঘণ্টা থাকিছিলোঁ ভিডিঅ' কৰিছিলোঁ নেকি আমি দুৰ্গা পূজাত কৰিছিলোঁ তো গাইছ এইটো এটা বোধহয় এটা মন্দিৰ আছে এইটো এটা মন্দিৰ
এইটো এটা এক্সট্ৰা মন্দিৰ এইটো হৈছে গাইছ মেইন ঘৰ এইটো মেইন মন্দিৰ ঘৰ গাইছ এইটো এটা মেইন মন্দিৰ আৰু এইটো বোধ হয় এটা ভৱন টাইপ দুৰ্গা মন্দিৰ এটা গাইছ মানে বহুত ডাঙৰ দুৰ্গা পূজা হয় বহুত ডাঙৰ দুৰ্গা পূজা হয় আপোনালোকৰ মানে আপোনাৰ ইয়াৰে মানুহ গম পায় বেলচৰ নাপতে আৰু বেলচৰতকৈ যদি সৰু পূজা আছে মানে নলবাৰী বহুত মানে আৰু আপোনালোকৰ এটা সত্য কথা কৈছোঁ আমি যোৱা বছৰ ভিডিঅ' চাইছোঁ গাইছ 1 ঘণ্টা 2 ঘণ্টা অকল ফাঁচিছোঁ গাইছ ফাঁচিছোঁ আমি জামত কিমান মানুহ হৈছে বিশ্বাস তো এইটো এটা আৰু ধুনীয়া চাফ চিকুণ চাব পাৰে ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখি থৈ দিছে এটা পাতটো বাৰু এটা সেইটোতো বেলেগ বাৰু পাতটোতো পাৰিব আমি চাব সোমাই যাওঁ এইটো হৈছে এখন গেট আমি এই চেনেলটো খুলি ল'বি এইটো হৈছে গেট এইটো বোধহয় মেইন বোধহয় নেকি মন্দিৰৰ ভিতৰত চাকি নজ্বলাব মানে মন্দিৰত চাকি জ্বলাব দিয়ে এইটো বোধহয় মেইন এইটো বোধহয় পূজাত খোলে বোধহয় নেকি এখন ভিতৰত বাৰু কি আছে আমি নাজানো তো এইটো হৈছে মেইন হেৰি এইটো এটা ডাঙৰ পূজা হয় ইয়াতে এখনিটোত তো হ'ব আমি যাই থাকিব এতিয়া লাহে লাহে হা আমি মন্দিৰত এতিয়া কিমান নাজানো হয় আমি গাইছ আপোনালোকক কেৱল দেখাব লাগে আমি দেখাম আৰু মানে বহুত মন্দিৰ দেখাব লগা আছে না তো আপোনালোকে চাৰ্চ কৰি চাব পাৰিব গুগলত এতিয়া মানে আছে বাৰু বহুত পুৰণা মন্দিৰ এইটো এতিয়া যিহেতু ৰং চং কৰিছি তো সেইকাৰণে বোধ হয় দৰ্জাখন মাৰি দে ৰ মানে আৰু আহিব নেকি দে মানে এইটো গাইছ মানে মন্দিৰটো কিমান চনত হেৰিছে আৰু চনটো লেখা নাই গাইছ চনটো লেখা নাই তো এইটো বহুত ডাঙৰ পুৰণা মন্দিৰ হয় বাট এতিয়া মানে ৰং চং কৰাৰ কাৰণে থিয়েটাৰ হয় আৰু এনেকৈ ধুনীয়াকৈ মূৰ্তিও আঁকাই আছে এই আমি এবাৰ দেখামেই দুৰ্গা পূজাতো আহিম নিশ্চয় আহিম তো এইটো বলা গাইছ আৰু আমাৰ মন্দিৰ দেখাব লগা আছে আমি নেক্সট মন্দিৰটো কৰি যাই থাকোঁ তাতে লগাইছ লগ পাই আছোঁ আমি পালোঁ এইবাৰ গাইছ আমাৰ মানে কি আই চুৰলি 1,45,000 আহিছে নগদ টকা কৰি দিব লাগিব তো গাইছ আমাৰ এইটো পাইছোঁ গাইছ এইবাৰ পাইছোঁ গাইছ বিল্লেশ্বৰ দেৱালয় তো গাইছ আমাৰ মানে কি বুলি কয় এইটো কিনকে যা হাতী আনো গেছি তো গাইছ মানে এইটো হৈছে আমাৰ নলবাৰী মানে কি এনে কি বুলি কৈ থাকা বেলচৰ তই ভালকৈ কৈ দে কৈ দি লোকেল চকেলি মানে আমাৰ এইটো মানে এইটো মন্দিৰ গাইছ ৰহস্য বহুত আছে গাইছ ৰহস্য মানে কেনেকুৱা এইটো মন্দিৰ বহুত পুৰণা গাইছ কিমান পুৰণা মন আছিলোঁ ইও আছিলে মানে গাইছ ৰহস্য কি আমি নাছিলোঁ গাইছ মানে ইও জন্ম হোৱা নাই ময়ো জন্ম হোৱা নাই ইও জন্ম হোৱা নাই এইটো চাইডৰ পৰা দেখা গাইছ মানে এইটো মন্দিৰ ইমান পুৰণা আমি নিজে নাজানো কোনটো সেইটো কথা গোটেই এৰিয়াটো কথা কৈছোঁ জাগাটো কথা কৈছোঁ এইটো কালী মন্দিৰ তো গাইছ এইটো হৈছে কালী মন্দিৰ এইটো এটা কালী মন্দিৰ তাতে এইটো এটা আছে এইটো শিৱ একদম ফেমাছ জাগা কম ফটো উঠছি গাইছ এইটো জাগাত মানে ধুনীয়া ফটো উঠে আপোনালোকে ফটো দিছি 200 খান মানে কেনে গাইছ এতিয়া যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহি এতিয়া সেৱা চেৱা কৰি কিনি জৰি হা গাৰ্লফ্ৰেণ্ডৰ কথা কওঁ শিৱ আৰু পাৰ্বতীৰ এটা মানে গভীৰ সম্পৰ্ক আছে না কিন্তু তই এতে আৰু চাক এই মন্দিৰ মেখান এটা বস্তু চাগে ই কিমান চাপৰ মন্দিৰ এইটো এটা কিন্তু এটা সেই আছে ৰহস্য আছে এইটো মেইন মন্দিৰ না নহয় মই ডাইৰেক্ট নকওঁ মানে কথা কওঁ মই কথাটো ক'বা গ'লে ইটো বোলে যেতিয়া বনাইছিল তেতিয়াতে মানে কি ভূমিকম্প হৈছিল নেকি ভূমিকম্প হয় নেকি চুমি গৈছে মন্দিৰটো এখনি মন্দিৰটো নহয়তো ইটো এখনি ওপৰৰ হয় নেকি তলত যাব পাৰে নোৱাৰি ভিতৰত তেতিয়া পাৰি নে নৰি নেকি মানে খোলা দিব পিছত তলত পানী আছে এতিয়া বৰ্তমান মানে এতিয়া বৰ্তমান যাব পাৰি এতিয়া যাব নিদিয়ে না তো ইমান এইটো এখনি পাৰি ইমান ডাঙৰ এখনি উপাৰ তলত মন্দিৰটো এখনি চাগে এখনি ওপৰৰ এখনি ইয়াত তলত মন্দিৰ আছে গাইছ তো মানে ভূমিকম্প হৈছিল নেকি ভূমিকম্প হোৱাতে মানে ডুবি গৈছে ঠিকেই আৰু সেই বোলে মানে যেতিয়া ভোগ দিব ভোগ দিওঁতে বোলে মানে যেতিয়া দৰ্জাখন মাৰি থৈ দিয়ে আৰু ভোগখিনি মানে নহয় যায় কি কয় সঁচাই কি কৈছে হয় বিদ্যা তো এটা আছে মানে এইবাৰ ত্ৰিশূল এইটো কি কাল ভৈৰৱ এইটো গাইছ কাল ভৈৰৱ চাই লওক শিৱৰ এটা ৰূপ থাকে নেকি কাল ভৈৰৱ তো গাইছ এনে ভাবিছে কিমান মানে চবতছে ফাৰ্ষ্ট বোধহয় মন্দিৰ আছিলে তো যোনটো মানে তলত গৈছে বাকী পিছত বনাইছে
কয় দি অ দি তো গাইছ যদি আপোনালোকে মানে আমিতো যেতিয়া গধূলি আহিছোঁ না তো আমাক এতিয়া সোমাব নেদে যদি কিবা দিনত আহি না এই এখন দৰ্জা হয়তো সোমাব পাৰিব ধুনীয়া কৰি যাই ভিৰ তলত যাব পাৰিব মানে প্ৰথম মন্দিৰ আছিল সেইটো প্ৰথম যেতিয়া স্থাপিত হৈছিল প্ৰথম মন্দিৰ আছিল সেইটো এটা একবাৰ ডাঙৰ ভূমিকম্প হৈছিল ভূমিকম্প হওঁতে সেই মন্দিৰটো গাইছ তলত দি সোমাই গৈছিল তো এতিয়া বাকীকেইটা এলাখান যি গাইছ দেখা পাইছি সভা দবাঘৰ এই দবাঘৰটো গাইছ এইটো পিছততো মেইন মন্দিৰ মানে প্ৰথম এইটো আছিল প্ৰথম সেইটো যিহেতু সোমাই গ'ল এইটো গাইছ দবাঘৰ এতে সেই হয় আৰু গাইছ এতে মই কৈছোঁ না মানে দুৰ্গা পূজাত ইমান ডাঙৰ বলি পূজা হয় না গাইছ এই কিমানমান এতে মই বলি দিয়ে মই জানাত এইবাৰ 60টামান গাইছ মানে আগতে কিমান দিছিল 100টাৰ ওপৰত মই বলি 150 মানে বহুতে গমে পায় মানে বেলচৰ মন্দিৰত মানে বলি পূজা বুলি গম পায় কিজানি সেই এইটো মন্দিৰ আছে আৰু এখন হৈছে মেইন গেট আৰু ইয়াতে এটা খাল আছে খালটো যাব লাগিছিল নেকি এইবাৰ খালটো যাওঁ যাওঁ এখানতে বলিটো হয় ন এখানতে বলিটো হয় এখিনি জেগাতে মই বলি দিয়ে গাইছ আৰু মানে মই বলি এবাৰ চাইছোঁ বাৰু দুইবাৰ চাইছোঁ মই দুইবাৰ চাইছোঁ তো মানে গাইছ ভয় লাগে অলপমান তো আৰু এখন হৈছে মেইন গেট আমি জয়দৌ মাৰিছোঁ এখন মেইন গেট নহয় এখন নতুনকৈ বনাইছে চাগে এখন নতুনকৈ বনাইছে এখন হৈছে মেইন গেট আৰু এখন এইটো হৈছে মেইন মন্দিৰ গাইছ এইটো এতিয়া বৰ্তমান মেইন মন্দিৰ তো সেই মাছ চাক এইলা মাছ এইলা মাছ এই চাক এই গাইছ মাছ চাক শিখৰ খাবি শিখৰ খাই এই মাছ এইটো মাছ কিয় চুৰ কৰিব লাগে চুৰ নকৰিয়ে লাগিব কিছু তাতো একবাৰ মাছ কি মাছ হয় এইটো এই গাইছ মাছ আছোঁ মাছ লাইছোঁ এইটো হৈছে গাইছ এইটো মানে বিল্লেশ্বৰ দেৱালয় মন্দিৰৰ এইটো খাল গাইছ পানী নাবাৰেও নেকি মানে পানী বাঢ়ে বাট পানী নকমে গাইছ মানে এতছে পানী এইটো মন্দিৰৰ মানে গাইছ পানী নকমে এইটা পানী নকমে আৰু একদিন মোক এটা কথা কৈছিল সেইটো হয় না নহয় নাজানো কি কওঁ মানে পাঁচমুখীয়াতে নাই ন নাই কিন্তু কৈছিলি একবাৰ মোক কৈছিল নেকি পাঁচমুখীয়া সাপ থকা বুলি কৈছিল নাই এতিয়া এই গাইছে মাছ চাওক গাইছ এই নাজাৰা গাইছ আপোনালোকে আহক ইয়াতে বিল্লেশ্বৰ দেৱালয় গাইছ ভিজিট কৰক ধুনীয়াকৈ আহক দিনত চাকি দালাল গাইছ ইয়াতে গাইছ চব জানে গাইছ আপোনালোকে গাইছ যদি এক মানে বিল্লেশ্বৰ দেৱালয় কোনোবাই প্ৰথম পাইছি এক লগ ধৰিব কণ্টেক্ট নাম্বাৰটো মই আমি দি দিম গাইছ ইয়াতে এক ফোন কৰিব চিঙৰ খাব হৈছে গাইছ 100 টকা এটা দিব চিঙৰ খাব হৈছে গোটা আপোনালোক ধুনীয়াকৈ মন্দিৰটো দেখাই দিব 20 দিলে 20 বেলা থাকিব চালে তো গাইছ আপোনালোকে ধুনীয়াকৈ অলপ খালটোৰ ভিউটো এনজয় কৰক আমি অলপ এনজয় কৰোঁ গাইছ Asal Rozal sih, wah. কি অবশ্যই বার করে যাবি যাও ফটো মারে বলে কি বিয়া কি রিলস তোমাকে এটা নাকি ঠিকই কি কও সেইকাৰণে গেছি সেইকাৰণে গেছি তই কত কণাত দেখিলেন কি হল তোৰ আৰু কি হল আল্লাহ ভগৱান ঈশ্বৰ সরি গাইছ মানে মোৰ ফুল আছে ফুল মানে গাইছ সব নাম ল'ব লাগিব যিহেতু আমি মানুহ গাইছ হা কোনটো শিৱ শিৱ সেইটো বেলচৰ চেণ্ডেল জোগা সৰকাৰে দিব আৰু ইয়াতে আহিব হা এইটো আছে মাছ ঠিকেই তো গাইছ এইটো গাইছ চাই যাওক এইটো ধুনীয়া কৰি গাইছ এতিয়া মাজেদি চাইডত খাল গাইছ আৰু তোমাৰ মাজত এইটো মন্দিৰ চাওক এইটো হৈছে গাইছ শিৱ ধুনীয়াকৈ গাইছ আহিব এতিয়া সেৱা কৰিব এই ধুনীয়াকৈ সেৱা কৰিব আৰু গাইছ সেই কৰিব গাইছ তো সেই তো আজি ধুনীয়াকৈ গাইছ আমি বেলচৰ মন্দিৰ দেখালোঁ গাইছ আৰু নেক্সট আমি দেখাম কি দেখাম গাইছ নাজানো কি দেখাম
নেক্সট কি দেখাবি ছোৱালীক দেখাল নেকি চলে গেল নেকি ঠিকেই নেক্সট আমি নলবাৰী ফালে দেখাম মানে মেইন টাউনত দেখিম মানে হেৰি বাইলাচা মন্দিৰ দেখাম কিবাকে দেখাম কি মন্দিৰ সেইভাগে দেখাম তো সেই তো আজিলৈকে বাই বাই গাইছ যদি ভিডিঅ' চাই ভাল পালে অলপ অলপ ভিডিঅ' চাই ভাল পালে লাগাইছ লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব গাইছ আৰু ইয়াতে বহুত কথা যেখিনি পাৰোঁ ক'লোঁ আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে আমাক মাফ কৰি দিব গাইছ কৰি দিব আমি মাজতে যেতিয়া ভুল ভ্ৰান্তি কৰিছোঁ গাইছ কি পাইছোঁ আকৌ নাজানো গাইছ মানে কিবা দেখাইছোঁ গাইছ ৰহস্য কি আমাৰ সঁচা হ'ব পাৰে মিছা হ'ব পাৰে গাইছ আমাক কোৱা কথা আৰু সেই গাইছ কিবা মানে কি ছাতি দিবি আহিছে গাইছ মন্দিৰ ছাতি দিবি আহিছে গাইছ তো আজিলৈকে বাই বাই গাইছ জয় অসম গাইছ ধন্যবাদ, জয়। আৰু আপোনালোকে গাইছ ভিজিট কৰক বেলচৰ মন্দিৰ তো গাইছ